পেৰামিলিটাৰী সাপ্লাই নামত অৰুণাচলী খুৰাৰ কোলাবেহা খুৰা মাফিয়াৰ নিৰাপদ কৰিডৰ নেশ্যনেল হাইৱে 39 অৰুণাচলী খুৰা সিন্ডিকেটৰ আঁৰত কোন নাগালেণ্ড আৰু মণিপুৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে অৰুণাচলী খুৰাৰ বৃহৎ সিন্ডিকেট অৰুণাচলী খুৰা সৰবৰাহৰ ক্ষেত্ৰত খুৰা মাফিয়াৰ নিৰাপদ কৰিডৰ হৈছে নেশ্যনেল হাইৱে 39 গোলাঘাট জিলাৰ মাজেৰে যোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খুৰা মাফিয়া চক্ৰই প্ৰতিদিনে পাৰ কৰিছে ট্ৰাকে ট্ৰাকে চোৰাং অৰুণাচলী খুৰা বিভিন্ন কৌশল অৱলম্বনেৰে অৰুণাচলী খুৰা নাগালেণ্ড মণিপুৰলৈ সৰবৰাহ কৰি অহা মাফিয়া চক্ৰটোৱে শেহতীয়াকৈ প্ৰয়োগ কৰিছে পেৰামিলিটাৰী সাপ্লাই নামৰ নতুন কৌশল নাগালেণ্ড মণিপুৰত নিয়োজিত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ লোকৰ নাম লৈ ৰাজ্য দুখনলৈ অবৈধভাৱে বৃহৎ পৰিমাণৰ অৰুণাচলী খুৰা বন্যা বুৱাইছে খুৰা মাফিয়া চক্ৰটোৱে যাৰ প্ৰমাণ মাত্ৰ 10 দিনৰ ভিতৰতে গোলাঘাট আৰক্ষীয়ে জব্দ কৰা ডিমাপুৰ অভিমুখী এই 7খনকৈ খুৰা ভৰ্তি ট্ৰাক কোনে চলাইছে এই চোৰাং বেহা তথ্য অনুসৰি দুইখন ৰাজ্যতে নিৰাপত্তা বাহিনীক প্ৰয়োজন হোৱা খুৰাসমূহ যোগান ধৰে ডিমাপুৰৰ ৰাইনো আৰু ৰনচাছ নামৰ দুটা বন্দেড ওৱেৰ হাউছে এই দুটা বন্দেড ওৱেৰ হাউচৰে মিলি অৰুণাচলী খুৰাৰ চোৰাং বেহা অব্যাহত ৰখা অভিযোগ উঠিছে উমেশ জয়সৱাল কমলজিৎ সিং বীৰা সিং পিণ্টু সিং মাৰ্চি যাদৱ লক্ষ্মণ সিং নামৰ এইকেইটা খুৰা মাফিয়াৰ বিৰুদ্ধে প্ৰায় 6 মাহ পূৰ্বৰ পৰা এই অবৈধ ব্যৱসায়ত কিছু পৰিমাণে ব্ৰেক লগাবলৈ সক্ষম হৈছিল অসমৰ আবকাৰী বিভাগ অভিযোগ মতে সেই সময়ত বীৰা সিং উমেশ জয়সৱাল প্ৰমুখ্য খুৰা মাফিয়া কেইটাই তিনিটা পৃথক গোটত বিভক্ত হৈ অব্যাহত ৰাখিছিল এই কোলাবেহা কিন্তু কিছুদিন নীৰৱে থকা খুৰা মাফিয়াৰ চক্ৰটোৱে পুনৰ খ্ৰীষ্টমাছৰ পূৰ্বে জঁপিয়াই পৰিছে এই চোৰাং কাৰবাৰত দুইটা বন্দেড ওৱেৰ হাউচক হাত কৰি নিৰাপত্তা বাহিনীৰ নামত নাগালেণ্ড মণিপুৰত ট্ৰাকে ট্ৰাকে অৰুণাচলী খুৰা মজুত ৰখা অভিযোগ উঠিছে মাফিয়া চক্ৰটোৰ বিৰুদ্ধে কিয়নো দুইখন ৰাজ্যত থকা নিৰাপত্তাৰক্ষীক প্ৰতিমাহে কিমান খুৰাৰ প্ৰয়োজন হয় তাৰ নাই কোনো সঠিক তথ্য যাৰ বাবে এই কথাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে খুৰা মাফিয়া চক্ৰ তথা দুই বন্দেড ওৱেৰ হাউচে ইফালে প্ৰাপ্ত তথ্য মতে খুৰা নিষিদ্ধ নাগালেণ্ড মণিপুৰত প্ৰতিমাহে প্ৰয়োজন 80 পৰা 100 ট্ৰাক খুৰা এনেস্থলত 39 নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰি খুৰা মাফিয়া চক্ৰটোৱে পেৰামিলিটাৰীৰ নাম লৈ অৰুণাচলী খুৰাৰ বন্যা বুৱাইছে দুইখন ৰাজ্যতে এটা প্ৰশ্ন হয় অসমৰ মাজেৰে অৰুণাচলী খুৰাৰ অবাধ কোলাবেহা চলাই ৰখা খুৰা মাফিয়া চক্ৰটোক নাকি লগাবলৈ সক্ষম হ'বনে ৰাজ্যৰ আবকাৰী বিভাগ ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ